ফাইনেলি পাই গ'লো মামাই দিয়া মচুৰ দাইল আৰু এয়া হৈছে চেনি আৰু এয়া হৈছে নিমখ দেখিছেনে এতিয়া আপোনালোকে কওক আপোনালোকে পালেনে নাই দাইল চেনি নিমখ আৰু চাউল কাক দিছে সকলোকে দিয়া নাই কাক দিছে গম পায়নে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ হয় সেইসকল মানুহক এয়া মচুৰ দাইল 1 কেজি দিছে চেনি দিছে আৰু এয়া নিমখ তো এতিয়া আপোনালোকে কওক আপোনালোকে পালেনে নাই তো যিসকলৰ ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড থকাসকলক আজি ইমান দিনে চাউল দি আছিলে আৰু সেই চাউলৰ লগত এতিয়া আৰু 3টাকৈ বস্তু বঢ়াই দিয়া হৈছে এয়া হৈছে দাইল আৰু এয়া হৈছে চেনি আৰু এয়া হৈছে নিমখ বুজিছে আৰু নিমখ চাওক আপুনি এয়া হৈছে নিমখ আৰু এয়া হৈছে চেনি আৰু এয়া হৈছে দাইল হৈছে আপোনাৰ একদম গোটা গোটাটো দিছে অকণমান ডাঙৰ চাইজটো মচুৰ দাইল যিটো দিছে আৰু চেনিও একদম দিছেনে গোটা গোটা চেনিটো দিছে ভালেই হয় আৰু এয়া নিমখো দিছে আপোনাৰ একদম মিহি মিহি নিমখটো দিছেনে তো এয়া হৈ গ'ল আমাৰ 1 মাহৰ কাৰণে এই 3টাকৈ বস্তু দিছে লগত চাউল দিছে তো এতিয়া আপোনালোকে কওক আপোনালোকে পালে সঁচাকৈ সঁচা কথা এটা ক'ব লাগিব ভাল পাইছোঁ মই এইটো বিষয় লৈ অসম চৰকাৰ আৰু মোদী ডাঙৰীয়াৰ যি এই চৰকাৰক মই ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা আৰু বহুতখিনি আমাৰ অসমৰ দৰিদ্ৰ পৰিয়ালে সকাহ পাইছে এইটো বিষয় লৈ আৰু বহুতে আমাক ধন্যবাদ জনাইছে অসম চৰকাৰক ধন্যবাদ জনাইছে